হেল্ল' এভৰিৱান, আজি হ'ল পবিত্ৰ মাঘী পূৰ্ণিমা। সেয়েহে ৰাতিপুৱা মই গা মূৰ ধুই ৰেডি হৈছোঁ। মই আহিছোঁ নগাঁৱৰ বাহঁতৰ ঘৰলৈ। বাহঁতৰ ঘৰৰ ওচৰতে গীতা মন্দিৰ আছে আৰু তাতে প্ৰতি বছৰে মাঘী পূৰ্ণিমাৰ দিনাখন ভোগ দিয়া হয়। আমি ওলাইছোঁ তালৈকে, ৰেডি হৈছোঁ। আমাৰ এইফালে পোৱালীয়ে, তাই হেনো মোৰ লগত ফটো উঠে, মই বোলো অকণমান ওলাম মোৰ ভিডিঅ'টোত। তাৰ পাছত আমি সকলোৱে ওলাই মেলি গ'লোঁ মন্দিৰলৈ বুলি। মন্দিৰত আমি চাকি জ্বলালোঁ, সেৱা কৰিলোঁ। শুনামতে মন্দিৰভাগ বহুত পুৰণি আৰু প্ৰতি বছৰে ইয়াত মাঘী পূৰ্ণিমাৰ দিনাখন ভোগ দিয়া হয় আৰু ভোগ খাবলৈও বহুত টেষ্টি হয় বুলি শুনিছোঁ। মই পিছে প্ৰথমবাৰলৈ আহিছোঁ, বিশেষ গম নাপাওঁ। আজি আহি মনটো ভাল লাগিছে ইয়াত। তাৰপিছত আমি এইফালে অলপমান বহি আছোঁ, চবেই দেখিছে ৰাইজ বহুত হৈছে। তাৰপিছত আমাৰ এইফালে দুয়োগৰাকী বাই, তাৰপৰা এয়া আমাক প্ৰসাদ দিছে। এইফালে প্ৰসাদ আকৌ কলপাতত নিদিয়ে, কলপাত নাই হেনো, বান্দৰৰ উৎপাতত চব শেষ হৈ গ'ল। তাৰপিছত এইফালে ভোগৰো ব্যৱস্থা কৰিছে। আমাৰ এয়া ভোগ ৰেডি আৰু ভোগ খাবলৈ সঁচাকৈ টেষ্টি হৈছিলে। আমি সকলোৱে পেট ভৰাই ভোগ খালোঁ 2-3 বাৰলৈ। তাৰপিছত আমি এয়া ঘৰমুৱা হ'লোঁ 3:30 মান বজাত। আজিলৈ ইমানেই, বাই।